Hello everyone, myself Ankur from Academia. তো আজি আমি এইটো ভিডিঅ'ত তোমালোকক এফাৰ্মেটিভৰ পৰা নিগেটিভ কেনেকৈ কৰে আৰু এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা ইণ্ট্ৰগেটিভ চেণ্টেন্স কেনেকৈ কৰে দেন টেগ কুৱেশ্যনছ আৰু টেগ কুৱেশ্যনছ কেনেকৈ কৰে তাৰ বিষয়ে মই আজি এটা তোমালোকক ধাৰণা দিব ট্ৰাই কৰিম। তোমালোকৰ এফাৰ্মেটিভ নিগেটিভ বা এফাৰ্মেটিভ টু নিগেটিভ বা এফাৰ্মেটিভ টু ইণ্ট্ৰগেটিভ সেইবিলাক ক্লাছ 10ৰ এক্সামত নাহে, কিন্তু ক্লাছ 12ত আহে। কিন্তু ইয়াত মই যিখিনি বুজাম সেইখিনি ক্লাছ 12ৰ বাবে আচলতে নহয়। সেই ক্লাছ 12ৰ বাবে যেতিয়া কৰা হ'ব মই তাৰ বাবে এটা বেলেগকৈ এটা ভিডিঅ' আপলোড কৰিম। তো তাত কি কৰা হ'ব, তাত যে এনেকৈ আহিব যে এফাৰ্মেটিভ চেঞ্জ দ্য চেণ্টেন্স এফাৰ্মেটিভ ইনটু নিগেটিভ উইদাউট চেঞ্জিং মিনিং, যে অৰ্থৰ যিটো প্ৰকাশ হৈছে সেই অৰ্থটো সলনি নোহোৱাকৈ চেঞ্জ কৰিব লাগিব। কিন্তু ইয়াত আমি অৰ্থটো সলনি মই এইটো কৰিলোঁ, মই এইটো নাই কৰা, সেই তেনেকুৱা ধৰণে মই এতিয়া কৰাই দিম তোমালোকক। কিন্তু সেই ক্লাছ 12ৰ কাৰণে তোমালোকে পাছত কি শিকিব লাগিব যে অৰ্থটো সলনি নোহোৱাকৈ এফাৰ্মেটিভ হয় সূচক চেণ্টেন্সৰ পৰা নহয় সূচক কৰিব লাগিব, দেন এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা ইণ্ট্ৰগেটিভো কৰিব লাগিব। আৰু কুৱেশ্যন টেগটো তোমালোকৰ আহি থাকে ক্লাছ 9, 8, 10তো আহে, 12তো আছে, 11তো আছে। তো ভিডিঅ'টো চাই ল'বা শেষলৈকে, আশা কৰিছোঁ তোমালোকৰ বুজি পোৱাত সহায় হ'ব। তো ফাৰ্ষ্ট চাওঁ আমি এফাৰ্মেটিভ টু নিগেটিভ। এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা নিগেটিভ চেণ্টেন্স কেনেকৈ কৰে চোৱা। উই চেঞ্জ এ এফাৰ্মেটিভ চেণ্টেন্স টু নিগেটিভ চেণ্টেন্স বাই এডিং নট আফটাৰ দ্য অক্সিলাৰী ভাৰ্ব। হাউএভাৰ এট দ্য absence of an auxiliary verb or helping verb in a sentence we take the help of verb do. কি কৈছে যে এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা আমি যেতিয়া নিগেটিভ চেণ্টেন্স কৰিম, এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা এটা চেণ্টেন্স যদি আমি নিগেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন কৰোঁ, তেতিয়া যিটো তাৰ সেই চেণ্টেন্সটোত অক্সিলাৰী বা হেল্পিং ভাৰ্ব থাকিব, তাৰ পাছত আমি লাহেকৈ নট এটা বহাই দিলেই হ'ব। এতিয়া চোৱা, মই এটা দেখাইছোঁ তোমালোকক এফাৰ্মেটিভ নিগেটিভ। চোৱা, দেৱ ইজ এ ষ্টুডেণ্ট, ইয়াত অক্সিলাৰী বা হেল্পিং ভাৰ্ব কোনটো? ইজ, হয়নে? গতিকে সেই ইজৰ পাছত আমি নটটো লগাই কি কৰিছোঁ, এইটো নিগেটিভ কৰিছোঁ। তেনেকৈ চোৱা, হি হেজ ডান দ্য ৱৰ্ক, হি হেজ ডান দ্য ৱৰ্ক, হেজটো অক্সিলাৰী ভাৰ্ব হিচাপে আছে, গতিকে আমি তাৰ লগত নট লগাই দিছোঁ। এতিয়া আমাৰ সমস্যাটো হ'ব কি, হাউএভাৰ এট দ্য এবচেঞ্চ অফ এন অক্সিলাৰী ভাৰ্ব অৰ হেল্পিং ভাৰ্ব ইন এ চেণ্টেন্স উই টেক দ্য হেল্প অফ ভাৰ্ব ডু। এতিয়া আমি দেখিলোঁ যে কি হ'ল, যিটো আমাৰ চেণ্টেন্স আছিলে য'ত অক্সিলাৰী ভাৰ্বটো আছিলে, মই ক'লোৱেই যে কি অক্সিলাৰী ভাৰ্বটো যেতিয়া থাকিব আমি জাষ্ট অক্সিলাৰী ভাৰ্বটোৰ পাছত নটটো লিখি দিলেই হৈ যাব, নটটো লিখি বাকী যিখিনি আছে সেইখিনি লিখি দিলে হ'ব। কিন্তু আমাৰ সমস্যাটো হ'ব কেতিয়া, যেতিয়া আমাৰ কি হ'ব যে অক্সিলাৰী ভাৰ্বটো নাথাকিব। অক্সিলাৰী ভাৰ্বটো সাধাৰণতে কোন টেন্সত নাথাকিব? চিম্পল প্ৰেজেণ্ট টেন্স আৰু চিম্পল পাষ্ট টেন্সত। চিম্পল প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে? ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। তেনেকৈ চিম্পল পাষ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে? ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। এতিয়া যেতিয়া সেই চিম্পল পাষ্ট বা পাষ্ট টেন্স হ'ব বা অক্সিলাৰী ভাৰ্বটো নাথাকিব চেণ্টেন্সটোত, তেতিয়া আমি কিহৰ সহায় ল'ম? ডু ভাৰ্বৰ সহায় ল'ম। এতিয়া শুনিবা, ডু ভাৰ্বৰ সহায় আমি ল'মহে ল'ম, কিন্তু ডু আমি ক'ত কেনেকৈ বহাম? প্ৰেজেণ্ট টেন্স হ'লে আমি ডু আৰু ডজ লিখিব লাগিব। ডু সকলোতে লিখিম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ বাহিৰে। যদিহে আমি চেণ্টেন্সটোত দেখোঁ যে মেইন ভাৰ্বৰ লগত এছ বা ই এছ লাগি আছে, তেতিয়া আমি ডুৰ সহায় ল'লে সেইটো ডজ হৈ বহিব, কিন্তু যদিহে নাথাকে তেতিয়া আমি ডুৱে লিখিম। আৰু চিম্পল পাষ্ট টেন্সত চিম্পল পাষ্ট টেন্স যেতিয়া হ'ব, চিম্পল পাষ্ট টেন্সত কি কৰিব লাগিব আমি? ডুৰটো ডিড হৈ যাব। আৰু এটা কথা শুনা, যেতিয়া চিম্পল প্ৰেজেণ্ট টেন্স হ'ব, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিলে বা মেইন ভাৰ্বটোৰ লগত এছ বা ই এছ থাকিলে আমি ডজ বহাম। আৰু সমান্তৰালভাৱে আমি কি কৰিব লাগিব? যিটো মেইন ভাৰ্বৰ লগত এছ বা ই এছ লাগি আছিলে সেইটো আঁতৰাই যিটো বেছ ফৰ্ম আছে সেইটো লিখিব লাগিব। গম পালানে? উদাহৰণস্বৰূপে চোৱা, মই এটা দেখাম। ৰুলি ছিংছ চুইটলি, ৰুলিয়ে খুব ধুনীয়াকৈ গান গায়। সেইটো আমি গম পালোঁ যে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য, হয়নে নহয়? চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হোৱাৰ লগে লগে আমি গম পালোঁ যে ইয়াক নিগেটিভ কৰিবৰ কাৰণে ডু সহায় ল'ম, আৰু যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু মেইন ভাৰ্বৰ লগত এছ এটা লাগি আছে, গতিকে আমি ডুৰটোৰ ঠাইত কি বহাম? ডজ। গতিকে ৰুলি ডজ নট লিখিলোঁ, কিন্তু সেই ছিংছ যে আছে মেইন ভাৰ্বৰ লগত যিটো এছ আছে, সেই এছটো আঁতৰাই আমি ভাৰ্বৰ কোনটো লিখিছোঁ? বেছ ফৰ্মটো লিখিছোঁ, ৰুলি ডজ নট ছিং চুইটলি। হ'ল। ঠিক সেইদৰে কি হ'ব
যেতিয়া চিম্পল পাষ্ট টেন্সত থাকিব, চিম্পল পাষ্ট টেন্সত থাকিব, চিম্পল পাষ্ট টেন্সত থাকিলে আমি ডুৰ পৰিৱৰ্তে কি লিখিম? ডিড। ছাবজেক্টৰ পাছত ডিড, তাৰপিছত নট লিখিম। আৰু মেইন ভাৰ্বটো যে পাষ্ট ফৰ্মত থাকিব, ইয়াত যেনেকৈ আমি এছ বাই এছটো আঁতৰাই দিছিলোঁ, তাতো মেইন ভাৰ্বটো যেনেকৈ পাষ্ট ফৰ্মত থাকিব, সেই মেইন ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মটো লিখিব লাগিব। এতিয়া মই এটা উদাহৰণ দেখাই দিছোঁ তোমালোকক। পাৰ্থ প্লেড ক্ৰিকেট, এইটো চোৱা, লাষ্টৰ আগৰটো পাৰ্থ প্লেড ক্ৰিকেট। আমি গম পাওঁ যে এইটো চিম্পল পাষ্ট টেন্সত আছে, হয়নে? গতিকে চিম্পল পাষ্ট টেন্সত থকাৰ লগে লগে আমি গম পালোঁ যে যিহেতু অক্সিলাৰী ভাৰ্ব ইয়াত নাই, গতিকে আমি কিহৰ সহায় ল'ব লাগিব? ডু। আৰু যিহেতু চিম্পল পাষ্ট টেন্সত আছে, গতিকে ডুৰ ঠাইত কি বহিব? ডিড। পাৰ্থ ডিড নট। সেইখিনিলৈকেতো বুজি পাইছোঁ আমি চাগে, তোমালোকেও বুজি পাইছা, গতিকে সেইখিনিলৈকে আমাৰ সমস্যা নাই। কিন্তু তাৰপাছত কি আছে? যিটো প্লেড আছে, মেইন ভাৰ্বটো প্লেড আছে, আৰু মেইন ভাৰ্বটো আমি কি লিখিম? বেছ ফৰ্মটো লিখিম, যিটো প্ৰেজেণ্ট ফৰ্ম, প্লে। পাৰ্থ ডিড নট প্লে ক্ৰিকেট। গম পালা? ঠিক সেইদৰে যেতিয়া অন্য বাক্যবিলাকো হি ডিড দ্য ৱৰ্ক থাকিলে, ধৰা হি ডিড নট, ডিডৰ প্ৰেজেণ্ট ফৰ্ম কি? ডু। হি ডিড নট ডু দ্য ৱৰ্ক। গতিকে আমি কি গম পালোঁ যে এফাৰ্মেটিভ চেণ্টেন্স এটাৰ পৰা আমি যেতিয়া নিগেটিভ এফাৰ্মেটিভ চেণ্টেন্স যেতিয়া আমি নিগেটিভ চেণ্টেন্স কৰিম, তেতিয়া আমি অক্সিলাৰী ভাৰ্বৰ পাছত নট লগাই নিগেটিভ কৰিম। আৰু যদিহে অক্সিলাৰী ভাৰ্ব চেণ্টেন্সটোত নাথাকে, তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ম, আৰু তাৰপাছত টেন্স ৱাইজ পাষ্ট টেন্স হ'লে ডিড বহিব, প্ৰেজেণ্ট টেন্স হ'লে ডু বহিব, আৰু প্ৰেজেণ্ট টেন্সত চিম্পল প্ৰেজেণ্ট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ডজ বহিব। তাৰপাছত নট লিখি আমি চেণ্টেন্সটো সম্পূৰ্ণ কৰিম। এতিয়া উদাহৰণ কেইটামান চাই লোৱা তোমালোকে। দেৱ ইজ এ ষ্টুডেণ্ট, সেইটো অক্সিলাৰী ভাৰ্ব আছে, গতিকে জাষ্ট ইজৰ পাছত নটটো লগালে হ'ব। দেৱ ইজ নট এ ষ্টুডেণ্ট। ৰূপম এণ্ড সঞ্জীৱ আৰ ফ্ৰেণ্ডছ, ইয়াত আৰ আছে অক্সিলাৰী ভাৰ্ব, গতিকে ৰূপম এণ্ড সঞ্জীৱ আৰ নট ফ্ৰেণ্ডছ। দেৱ এজন ষ্টুডেণ্ট নহয়, মানে সেইটো বুজাইছে। হিৰক হেজ ডান দ্য ৱৰ্ক, হিৰকে কামটো কৰিলে। সেইটো আমি হেজটো অক্সিলাৰী ভাৰ্ব যিহেতু ইয়াত আছেই, গতিকে আমি কি কৰিম? হেজৰ পাছত লাহেকৈ নটটো লিখি চেণ্টেন্সটো লিখি দিম। হিৰক হেজ নট ডান দ্য ৱৰ্ক, হিৰকে কামটো কৰা নাই। হিৰক হেজ নট ডান দ্য ৱৰ্ক। আই এম ডুইং ৰাইট, মই শুদ্ধটোৱে কৰি আছোঁ, হয়নে? এমটো অক্সিলাৰী ভাৰ্ব আছে, গতিকে এমৰ পাছত নট লিখিছোঁ। এনেকৈ ফিউচাৰ টেন্সৰ চোৱা। দৰ্শনা উইল গ' টু দেলহি, দৰ্শনা দেলহিলৈ যাব। আমি লাহেকৈ অক্সিলাৰী ভাৰ্বটোৰ পাছত নটটো লিখি দিম। দৰ্শনা উইল নট গ' টু দেলহি। আৰু তলৰকেইটা চোৱা, এইকেইটাত অক্সিলাৰী ভাৰ্ব নাই। পাৰ্থ প্লেড ক্ৰিকেট, সেইটো আমি যিহেতু পাষ্ট টেন্স হৈছে, গতিকে ডিড লিখিছোঁ। ডিড নট, প্লেডৰ ঠাইত আমি কি লিখি দিলোঁ? প্লে, মানে যিটো বেছ ফৰ্ম সেইটো লিখিছোঁ। দেন ৰুলি ছিংছ চুইটলি, ৰুলিয়ে খুব ভালকৈ গান গায়। তো ৰুলি ডজ নট, যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মেইন ভাৰ্বৰ লগত এছ আছে, গতিকে ডজ নট আহিলে, আৰু ছিংছটো কি হৈ গৈছে ইয়াত? ছিং। ৰুলি ডজ নট ছিং চুইটলি। তো সেইটো হ'ল তোমালোকৰ এফাৰ্মেটিভৰ পৰা নিগেটিভ কেনেকৈ কৰে সেইটো। তো মই আকৌ এবাৰ কৈ দিছোঁ, উই চেঞ্জ এফাৰ্মেটিভ চেণ্টেন্স টু নিগেটিভ চেণ্টেন্স ইনটু নিগেটিভ চেণ্টেন্স লিখি ল'বা হা, ইনটু বা টু, ইনটু নিগেটিভ চেণ্টেন্স বাই এডিং নট আফটাৰ দ্য অক্সিলাৰী অৰ হেল্পিং ভাৰ্ব। যে অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্বৰ পাছত আমি নট লিখি কি কৰিম? নিগেটিভ চেণ্টেন্স কৰিম এফাৰ্মেটিভ চেণ্টেন্সবিলাকক। However, at the absence of an auxiliary verb or helping verb in a sentence, we take the help of verb do. যদিহে অক্সিলাৰী ভাৰ্বটোৰ নাথাকে, তেতিয়া আমি কি কৰিম? ডু ভাৰ্বৰ সহায় ল'ম, আৰু সেইটো ডুটো টেন্স অনুসাৰে ডু হ'ব পাৰে, ডজ হ'ব পাৰে, ডিড হ'ব পাৰে। থাৰ্ড পাৰ্চন প্ৰেজেণ্ট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বাহিৰে সকলোতে ডু হ'ব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ডজ হ'ব, আৰু পাষ্ট টেন্সত কি হ'ব? ডিড, মানে ডিড নট হ'ল। তো এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰাৰ যিখিনি নিয়ম আছিলে, সেইখিনি মই তোমালোকক খুব সহজকৈ আৰু খুব কম সময়ৰ ভিতৰত ক'বলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু এটা টেন্স ৱাইজ মই যদি তোমালোকক দেখাই যাবলগীয়া হয়, তেন্তে বহুত দেৰি হৈ যাব ভিডিঅ'টো, আৰু তোমালোকৰ হয়তো আমনি লাগিব পাৰে, তোমালোক ব'ৰ্ড হৈ যাব পাৰা। গতিকে মই খুব কম সময়ৰ ভিতৰত তোমালোকৰ এইখিনি বুজাবলৈ যত্ন কৰিলোঁ। আৰু ইয়াৰ উপৰি তোমালোকক মই ট্ৰেন্সলেশ্যনছ, দেন কাৰেক্ট টেন্স, সেইবিলাকৰ বিষয়ে, ইয়াৰ উপৰি ক্লাছ 10ৰ টেক্সট বুকৰ সকলো চেপ্টাৰ ভিডিঅ' আপলোড কৰা আছে এইটো চেনেলত। তোমালোকে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈও সেই লিংকবিলাকত গৈ ভিডিঅ'বিলাক চাব পাৰিবা, আৰু তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰি ল'বা। হ'ল সেইটো এফাৰ্মেটিভৰ পৰা নিগেটিভ। দেন আমি ইণ্টাৰগেটিভ চেণ্টেন্স কেনেকৈ কৰে সেইটো শিকিম এতিয়া। ইণ্টাৰগেটিভ মানে প্ৰশ্নবোধক বা প্ৰশ্নসূচক বাক্য, যিবিলাকে প্ৰশ্ন সোধে। আৰু সেইটো কথা আমি গম পাওঁৱে যে প্ৰশ্নবোধক বাক্যৰ শেষত এটা প্ৰশ্নবোধক চিন বা কুৱেশ্যন মাৰ্ক থাকে। এতিয়া কেনেকৈ কৰিম? নিয়মটো প্ৰায় একেই হয়, অকণমান চেঞ্জ হয়, তোমালোকে চাই ল'বা। উই চেঞ্জ এ এফাৰ্মেটিভ চেণ্টেন্স ইনটু এ ইণ্টাৰগেটিভ চেণ্টেন্স বাই ৰাইটিং দ্য অক্সিলাৰী ভাৰ্ব অৰ হেল্পিং ভাৰ্ব বিফ'ৰ দ্য ছাবজেক্ট অফ দ্য চেণ্টেন্স। যে ছাবজেক্টটোৰ পাছত যিটো অক্সিলাৰী ভাৰ্ব থাকিব,
ছাবজেক্টটোৰ পাছত যিটো অক্সিলাৰী ভাৰ্ব থাকিব সেইটো ছাবজেক্টটোৰ আগলৈ লৈ আনিলেই হৈ যাব। দেৱ ইজ এ ষ্টুডেণ্ট, ইয়াত যিটো অক্সিলাৰী ভাৰ্ব আছিলে ইজ, গতিকে ইজটো আমি আগলৈ লৈ আনিছোঁ, হয়নে? তাৰপিছত চোৱা, হাউএভাৰ ইন দ্য এবচেঞ্চ অফ এন অক্সিলাৰী অৰ হেল্পিং ভাৰ্ব উই টেক দ্য হেল্প অফ ডু। আমি যেনেকৈ নিগেটিভ কৰোঁতে কিহৰ সহায় লৈছিলোঁ? ডুৰ সহায় লৈছিলোঁ যেতিয়া অক্সিলাৰী ভাৰ্ব নাথাকিব। ইয়াতো ঠিক সেইদৰে ডুৰ আমি সহায় ল'ব লাগিব। ডু হ'ব পাৰে, ডজ হ'ব পাৰে, ডিড হ'ব পাৰে। এণ্ড এট দ্য এণ্ড অফ এন ইণ্টাৰগেটিভ চেণ্টেঞ্চ উই এড এ কুৱেশ্যন মাৰ্ক। আমি এটা কুৱেশ্যন মাৰ্ক দিওঁ বা প্ৰশ্নবোধক চিন দিওঁ। এতিয়া চোৱা, মই ক'লোৱে যে কি যেতিয়া আমি এফাৰ্মেটিভৰ পৰা ইণ্টাৰগেটিভ কৰিম, সেই এফাৰ্মেটিভৰ পৰা ইণ্টাৰগেটিভ কৰিলে আমি অক্সিলাৰী ভাৰ্বটো সদায় ছাবজেক্টৰ আগলৈ লৈ আনিম। এতিয়া কেইটামান চাই লোৱা। দেৱ ইজ এ ষ্টুডেণ্ট, দেৱ এটা ল'ৰা, হয়নে? এই ইজটো আমি আগলৈ লৈ আনিছোঁ। ইজ দেৱ এ ষ্টুডেণ্ট, দেৱ এজন ল'ৰা নহয়, ছাত্ৰ। দেৱ এজন ছাত্ৰ, হয়নে? ৰূপম এণ্ড সঞ্জীৱ আৰ ফ্ৰেণ্ডছ, ৰূপম আৰু সঞ্জীৱ বন্ধু। গতিকে আৰটো যিটো অক্সিলাৰী ভাৰ্ব আছে সেইটো আমি আগলৈ লৈ আনিছোঁ। আৰ ৰূপম এণ্ড সঞ্জীৱ ফ্ৰেণ্ডছ, কুৱেশ্যন মাৰ্ক। গতিকে তেতিয়া কি হৈছে? ৰূপম আৰু সঞ্জীৱ বন্ধু, হয়নে? দেন হিৰক হেজ ডান দ্য ৱৰ্ক, হিৰকে কামটো কৰিলে, হয়নে? ইয়াত অক্সিলাৰী ভাৰ্ব কি আছে? হেজ। গতিকে হেজটো আমি ক'লৈ লৈ আনিম? ছাবজেক্টৰ আগলৈ। ছাবজেক্ট কি ইয়াত? হিৰক। গতিকে হেজ হিৰক ডান দ্য ৱৰ্ক, কুৱেশ্যন মাৰ্ক। আই এম ডুইং ৰাইট, মই শুদ্ধটো কৰি আছোঁ। ইয়াত এমটো অক্সিলাৰী ভাৰ্ব, গতিকে এমটো আমি আগলৈ লৈ আনিম। এম আই ডুইং ৰাইট। দৰ্শনা উইল গ' টু দেলহি, ফিউচাৰ টেন্সৰ চোৱা। গতিকে ইয়াত উইলটো যিহেতু অক্সিলাৰী ভাৰ্ব, গতিকে উইলটো আমি আগলৈ লৈ আহিম। ইয়াত আকৌ মই উইল লিখিলোঁ, এই উইলটো কাটি দিবা তোমালোকে, মোৰ ভুলত থাকি গ'ল। উইল দৰ্শনা গ' টু দেলহি, দৰ্শনা দেলহিলৈ যাবনে? এতিয়া চোৱা, ডু যে য'ত লাগিব, য'ত অক্সিলাৰী ভাৰ্ব নাথাকিব, তাৰ সেইকেইটা উদাহৰণ চাই লোৱা। যেনেকৈ এফাৰ্মেটিভৰ পৰা নিগেটিভ কৈছিলোঁ তেনেকুৱাই নিয়মটো প্ৰায়। যেতিয়া প্ৰেজেণ্ট টেন্স হ'ব, চিম্পল প্ৰেজেণ্ট টেন্স হ'লে আৰু চিম্পল পাষ্ট টেন্স হ'লে সাধাৰণতে আমাৰ সেই সমস্যাটো আমি দেখা পাম। সেই সমস্যাটো মানে অক্সিলাৰী ভাৰ্ব নথকা সমস্যাটো। আৰু তেতিয়াই আমি কি কৰিম? ডুৰ সহায় ল'ম। আৰু চিম্পল প্ৰেজেণ্ট টেন্স হ'লে ডুৱে হ'ব, যদিহে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ডজ হ'ব। এতিয়া চোৱা, ৰুলি ছিংছ চুইটলি, একেবাৰে শেষৰটো চোৱা, ৰুলি ছিংছ চুইটলি। ইয়াতো আমি অক্সিলাৰী ভাৰ্বটো যিহেতু আগলৈ আনিব লাগে, কিন্তু ইয়াত অক্সিলাৰী ভাৰ্ব নাই, গতিকে ডুক আনিম। যিহেতু ৰুলি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু ছিংছ আছে, মেইন ভাৰ্বৰ লগত এছ আছে, গতিকে আমি ডুৰ ঠাইত কি লিখিম? ডজ। ৰুলি, তাৰপিছত ছাবজেক্টে থাকিব ডজৰ পাছত ৰুলি। কিন্তু ইয়াতে ছিংছ আছিলে, আমি নিগেটিভ চেণ্টেঞ্চত যেনেকৈ এছটো আঁতৰাই দিছিলোঁ, ইয়াতো তেনেকৈ আঁতৰাই দিব লাগিব। ডজ ৰুলি ছিং চুইটলি, ৰুলিয়ে ভালকৈ গান গায়নে? দেন পাৰ্থ প্লেড ক্ৰিকেট, পাৰ্থই ক্ৰিকেট খেলে। পাৰ্থই ক্ৰিকেট খেলেনে সেই বুলি সুধিবলৈ আমি কি কৰিব লাগিব? অক্সিলাৰী ভাৰ্ব যিহেতু নাই, গতিকে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব। আৰু যিহেতু পাৰ্থ প্লেড ক্ৰিকেট, সেইটো চিম্পল পাষ্ট টেন্স আছে। চিম্পল পাষ্ট টেন্স হ'লে কি হয়? ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ অবজেক্ট বা এক্সটেনশ্যন। গতিকে চোৱা, পাৰ্থ প্লেড ক্ৰিকেট, এইটো কিহত আছে? চিম্পল পাষ্ট টেন্সত আছে। আৰু গতিকে আমি সেইটো নিগেটিভ কৰাৰ লগে লগে কি হ'ব? আমি ডুক আনিম। আৰু ডু যিহেতু পাষ্ট টেন্সত আছে, ডুৰ ঠাইত আমি কি লিখিম? আমি ডিড লিখিম। গতিকে কি হ'ব? সেইটো আগতে লিখিব লাগিব, যিটো অক্সিলাৰী ভাৰ্ব থাকিব। ডিডটো আমি অক্সিলাৰী ভাৰ্ব হিচাপে আনিছোঁ বা হেল্পিং ভাৰ্ব হিচাপে আনিছোঁ। ডিড পাৰ্থ প্লে ক্ৰিকেট, ক্ৰিকেটৰ পাছত কুৱেশ্যন মাৰ্ক এটা হ'ব, মোৰ দিব টাইপ কৰিব থাকি গ'ল। গতিকে তোমালোকে সেইটো কৰি ল'বা হা। গতিকে এফাৰ্মেটিভ আৰু নিগেটিভৰ কথাটো আমি বুজি পালা বুলি ভাবিছোঁ তোমালোকে। তো মই এফাৰ্মেটিভৰ পৰা নিগেটিভ কেনেকৈ কৰিম আকৌ এবাৰ পঢ়ি দিছোঁ চোৱা। উই চেঞ্জ এ এফাৰ্মেটিভ চেণ্টেঞ্চ ইনটু এ ইণ্টাৰগেটিভ চেণ্টেঞ্চ বাই ৰাইটিং দ্য অক্সিলাৰী অৰ হেল্পিং ভাৰ্ব বিফ'ৰ দ্য ছাবজেক্ট অফ দ্য চেণ্টেঞ্চ। যে ছাবজেক্টটোৰ যিটো চেণ্টেঞ্চ থাকিব, চেণ্টেঞ্চটোৰ যিটো ছাবজেক্ট থাকিব, সেই ছাবজেক্টটোৰ আগত আমি অক্সিলাৰী ভাৰ্বটো বঢ়াই ইণ্টাৰগেটিভ কৰিম বা প্ৰশ্নবোধক কৰিম। হাউএভাৰ ইন দ্য এবচেঞ্চ অফ এন অক্সিলাৰী অৰ হেল্পিং ভাৰ্ব উই টেক দ্য হেল্প অফ ডু। আৰু অক্সিলাৰী ভাৰ্বটোৰ এবচেঞ্চত, যেতিয়া অক্সিলাৰী ভাৰ্বটো নাথাকিব, তেতিয়া আমি কিহৰ সহায় ল'ম? ডু। আৰু ডুটো প্ৰেজেণ্ট টেন্স হ'লে ডুৱে হ'ব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে প্ৰেজেণ্ট টেন্সত ডজ হ'ব, আৰু পাষ্ট টেন্স হ'লে ডজ হ'ব। গতিকে যিটো তোমালোকৰ এফাৰ্মেটিভৰ পৰা নিগেটিভ আৰু এফাৰ্মেটিভৰ পৰা ইণ্টাৰগেটিভ, সেইকেইটা তোমালোকে বুজি পালা বুলি মই ধৰি লৈছোঁ। আৰু হয়তো মই আশা কৰিছোঁ ইয়াত কোনো ধৰণৰ তোমালোকৰ সমস্যাৱলী থাকি যাব নালাগে। মই আগতেও কৈছোঁ যে মই খুব কম সময়ৰ ভিতৰত খুব সহজভাৱে তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ। গতিকে তোমালোকক যদি মই টেন্স ৱাইজ কোনটো টেন্সত কেনেকুৱা হ'ব তেনেকৈ বুজাব যাওঁ, তেতিয়া ভিডিঅ'টো খুব দীঘল হৈ যাব, হয়তো 1 ঘণ্টা 2 ঘণ্টা লাগি যাব পাৰে। যিহেতু আমি কম সময়ৰ ভিতৰত কৰিব লাগিব,
গতিকে কম সময়ৰ ভিতৰত কৰিব লগা হোৱাৰ কাৰণে মই কি কৰিছোঁ তোমালোকক খুব সহজভাৱে সাৱলীল ভাষাত খুব কম সময়ৰ ভিতৰত বুজাবলৈ যত্ন কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াৰ পাছত মই এতিয়া কুৱেশ্যন টেগ ষ্টাৰ্ট কৰিম হা। কুৱেশ্যন টেগটো কি হয় আৰু কুৱেশ্যন টেগো তোমালোকৰ মেট্ৰিকত 9ত বা ক্লাছ 12ত আহি থাকে। খুব বেছি মাৰ্কছ নাথাকে, 2 বা 1, 2 এনেকুৱা মাৰ্কছ বা আহিব। কিন্তু তোমালোকে সেই 1 বা 2 মাৰ্কছটোকতো নেগলেক্ট কৰিব নোৱাৰা। পাৰিবা জানো? কেতিয়াও নোৱাৰা, কাৰণ 1 মাৰ্কৰ বাবে কেতিয়াবা ষ্টুডেণ্টে ষ্টেণ্ড নকৰে, কেতিয়াবা ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন নাপায়, বা কোনো ষ্টুডেণ্টে 1 নম্বৰৰ বাবে ফেইলো কৰে, হয়নে নহয়? গতিকে সেই 1 নম্বৰটো পৰীক্ষাৰ ক্ষেত্ৰত আমাৰ 1 নম্বৰটো খুব প্ৰয়োজন, 1 নম্বৰে হওক 2 নম্বৰে হওক। গতিকে আমি ইয়াৰ পাছত এতিয়া যিটো কুৱেশ্যন টেগ ষ্টাৰ্ট কৰিম মই, সেই কুৱেশ্যন টেগটো তোমালোকে খুব ভালদৰে বুজি ল'বা। মই খুব সহজকৈ বুজাবলৈ যত্ন কৰিম। আৰু কিবা যদি থাকি যায়, তাতো যদি থাকি যায়, তোমালোকৰ বুজি নোপোৱাকৈ কিবা থাকি যায়, তেন্তে প্লিজ তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই তোমালোকৰ সেই সমস্যাবিলাক, যেনেকুৱা ধৰণৰ সমস্যা নহওক, তোমালোকৰ কুৱেশ্যন টেগ হওক বা এফাৰ্মেটিভ টু নিগেটিভ, এফাৰ্মেটিভ টু ইণ্টাৰগেটিভ, যেনেকুৱাই সমস্যা নহওক মই ছল্ভ কৰিব ট্ৰাই কৰিম। ইয়াৰোপৰি তোমালোকৰ গ্ৰামাৰৰ বা টেক্সট বুকৰ ক্লাছ 10ৰ কিবা যদি কনচেপ্টক লৈ তোমালোকৰ ডাউট থাকে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই ছল্ভ কৰি দিব ট্ৰাই কৰিম। আৰু মই আকৌ কৈছোঁ যে ইয়াতে তোমালোকে তোমালোকৰ টেক্সট বুকৰ সকলো ধৰণৰ এক্সপ্লেনেশ্যন, সকলো চেপ্টাৰৰ আৰু সকলো চেপ্টাৰৰ কুৱেশ্যন এণ্ড আনচাৰ তোমালোকে পাই যাবা। আমি লাহে লাহে গ্ৰামাৰৰ ওপৰতো কাম কৰি আছোঁ, গ্ৰামাৰৰ বস্তু কনচেপ্টবিলাকো তোমালোকে পাই যাবা। যদি তোমালোকৰ ডাউট থাকে তোমালোকে ইনফৰ্ম কৰি দিবা, জাষ্ট কমেণ্ট বক্সত ইনফৰ্ম কৰি দিবা, আমি তোমালোকৰ সমস্যাবিলাক ছল্ভ কৰি দিব ট্ৰাই কৰিম। যিহেতু বৰ্তমান সময়ত আমি ফিজিকেল ক্লাছৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, গতিকে মই ভাবিছোঁ যে কি এই ক'ভিড-19 আমাৰ যিটো ত্ৰাসৰ সৃষ্টি কৰিছে, সেই সময়ত, এই সংকট সময়ত তোমালোকক এই এনেধৰণে মই যিবিলাক ভিডিঅ' দি আছোঁ, সেইবিলাকৰ পৰা অলপ হ'লেও সহায় হ'ব, আৰু সহায় হ'ব বুলি ভাবিছোঁ। কিন্তু তোমালোকে ভিডিঅ'বিলাক শেষলৈকে চাই ল'বা, আৰু কিবা বুজি যদি নোপোৱা, কিবা যদি সমস্যা থাকি যায়, তোমালোকে প্লিজ ইনফৰ্ম কৰিবা কমেণ্ট বক্সত, তেতিয়াহে মই তোমালোকক সেই সমস্যাবিলাক ছল্ভ কৰি দিব ট্ৰাই কৰিম। চ' এতিয়া আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন টেগ। তো কুৱেশ্যন টেগ যেতিয়া আমি বুজিব যাম, কুৱেশ্যন টেগ বুজিব যোৱাৰ লগে লগে আমি কুৱেশ্যন টেগনো কি জানি ল'ব লাগিব। চ' ফাৰ্ষ্ট অফ অল উই নিড টু ন' একচুৱেলি হোৱাট ইজ কুৱেশ্যন টেগ। কুৱেশ্যন টেগ কি হয় এতিয়া চোৱা। A question tag is a small question at the end of a statement which is used to ask confirmation. যে কুৱেশ্যন টেগ হৈছে এটা সৰু প্ৰশ্ন, ডাঙৰ প্ৰশ্ন নহয় দেই, সৰু প্ৰশ্ন। আৰু কি হয়, which is used to ask confirmation, যে সেই কুৱেশ্যন টেগটো সাধাৰণতে কনফাৰ্মেশ্যন ল'বৰ বাবে কৰা হয়। তেওঁ কামটো কৰিলে জানো, হা, সেই কৰিলে জানোটো যিটো হয় সেইটোৱে কুৱেশ্যন টেগ। তেওঁ কামটো কৰিলে, নাই কৰা জানো বুলি ক'ম আমি। তেওঁ কামটো কৰা নাই, কৰিলে জানো, সেই কৰিলে জানো, নাই কৰা জানো, সেইবিলাকেই হৈছে কুৱেশ্যন টেগ। ইট ইজ এ গ্ৰামেটিকেল ষ্ট্ৰাকচাৰ ইন হুইচ এ ডিক্লেৰেটিভ অৰ ইম্পেৰেটিভ ষ্টেটমেণ্ট ইজ টাৰ্ণ ইন টু এ কুৱেশ্যন উইথ দ্য এডিশ্যন অফ এন ইণ্টাৰগেটিভ ফ্ৰেগমেণ্ট মানে টুকুৰা, হা। কি হৈছে যে ইট ইজ এ গ্ৰামেটিকেল ষ্ট্ৰাকচাৰ, এই কুৱেশ্যন টেগটো হৈছে এটা গ্ৰামাৰৰ গঠন প্ৰণালী, য'ত কি কয় ডিক্লেৰেটিভ মানে তোমালোকৰ এছাৰেটিভ চেণ্টেঞ্চবিলাক, এছাৰেটিভটো গম পাইছা, এছাৰেটিভটোক ডিক্লেৰেটিভ বুলি কয়। এছাৰেটিভ বা অৰ ইণ্টাৰগেটিভ নহয়, ইম্পাৰেটিভ মানে যিবিলাক আদেশসূচক বাক্য। গতিকে ডিক্লেৰেটিভ অৰ এছাৰেটিভ বা ইম্পাৰেটিভ যিটো আদেশসূচক বুলি কয়, সেইবিলাক ষ্টেটমেণ্টক আমি কি কৰোঁ, কুৱেশ্যন টেগ যোগ দি, কুৱেশ্যন টেগৰ এটা টুকুৰা, মানে কুৱেশ্যনৰ এটা টুকুৰা, ফ্ৰেগমেণ্ট মানে এটা টুকুৰা জইন দি এড কৰি কি কৰোঁ, সেইটোক এটা আমি কুৱেশ্যন কৰোঁ, আৰু সেইটোৱে কি লয়, এটা কনফাৰ্মেশ্যন লয়। মই আকৌ এবাৰ পঢ়ি দিছোঁ। A question tag is a small question at the end of a statement which is used to ask confirmation. It is a grammatical structure in which a declarative or imperative statement is turned into a question with the addition of an interrogative fragment. হ'ল, তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ। তো যেতিয়া আমি কুৱেশ্যন টেগৰ বিষয়ে আলোচনা কৰিম, আমি দুটা বস্তু ভালদৰে জানি ল'ব লাগিব। দুটা বস্তু মানে সেইকেইটা হৈছে দুটা ষ্টেটমেণ্টছ মানে চেণ্টেঞ্চ, পজিটিভ ষ্টেটমেণ্টছ এণ্ড নিগেটিভ ষ্টেটমেণ্ট। পজিটিভ ষ্টেটমেণ্ট, নিগেটিভ ষ্টেটমেণ্ট মই তোমালোকক যে ইয়াৰ আগতে এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰা, এফাৰ্মেটিভৰ পৰা ইণ্টাৰগেটিভ কৰা শিকালোঁ, সেই কুৱেশ্যন টেগত দৰকাৰ হয় বাবে শিকাই ল'লোঁ আগতীয়াকৈ। তো কি হৈছে, পজিটিভ ষ্টেটমেণ্ট মানে তোমালোকৰ সেই এফাৰ্মেটিভ ষ্টেটমেণ্টটো যিটো পাইছিলা, যিটো হয়সূচক বাক্য বা এফাৰ্মেটিভ চেণ্টেঞ্চ, আৰু নিগেটিভ ষ্টেটমেণ্ট মানে নিগেটিভ ষ্টেটমেণ্ট মানে চেণ্টেঞ্চ, হা। তো দুটা ষ্টেটমেণ্টছৰ কথা আমি কুৱেশ্যন টেগ কৰোঁতে খুব ভালদৰে জানি ল'ব লাগিব। সেইকেইটা হৈছে পজিটিভ ষ্টেটমেণ্টছ আৰু নিগেটিভ ষ্টেটমেণ্টছ। পজিটিভ ষ্টেটমেণ্টছ মানে এফাৰ্মেটিভ চেণ্টেঞ্চেছবিলাক, আৰু নিগেটিভ ষ্টেটমেণ্টছ মানে নিগেটিভ চেণ্টেঞ্চেছবিলাক। এতিয়া চোৱা, কুৱেশ্যন টেগ কৰিবলৈ আমাক যিটো কুৱেশ্যন দিব,
বা সেই ষ্টেটমেণ্টটো যেতিয়া পজিটিভ ষ্টেটমেণ্ট হ'ব বা এফাৰ্মেটিভ চেণ্টেন্স হ'ব সেইটোৰ লগত আমি নিগেটিভ কুৱেশ্যন টেগ এড কৰিব লাগিব আৰু নিগেটিভ ষ্টেটমেণ্ট হ'লে যিটো নহয় সূচক বাক্য থাকিব তাত আমি পজিটিভ কুৱেশ্যন টেগ এড কৰিব লাগিব মই লিখি দিছোঁ চোৱা পজিটিভ ষ্টেটমেণ্ট প্লাছ নিগেটিভ কুৱেশ্যন টেগ আৰু নিগেটিভ ষ্টেটমেণ্ট প্লাছ পজিটিভ কুৱেশ্যন টেগ এতিয়া মই কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো তোমালোকক তলত দেখাই যাম চোৱা এতিয়া আমি গম পালোঁ যে যদিহে কুৱেশ্যনটো এফাৰ্মেটিভ হয় তোমালোকক যিটো কুৱেশ্যন দিব কুৱেশ্যন টেগ কৰিবলৈ যদি এফাৰ্মেটিভ বা পজিটিভ ষ্টেটমেণ্ট হয় সেইটো কি লিখিব লাগিব তাত আমি নিগেটিভ কুৱেশ্যন টেগ এড কৰিব লাগিব আৰু যদিহে নিগেটিভ ষ্টেটমেণ্ট বা নিগেটিভ চেণ্টেন্স হয় সেই তোমালোকক কৰিবলৈ দিয়া কুৱেশ্যনটো তেতিয়া তোমালোকে পজিটিভ কুৱেশ্যন টেগ এড কৰিব লাগিব এতিয়া চোৱা ষ্ট্ৰাকচাৰ অফ নিগেটিভ কুৱেশ্যন টেগ নিগেটিভ কুৱেশ্যন টেগটো কেতিয়া দৰকাৰ হয় যেতিয়া পজিটিভ ষ্টেটমেণ্ট হ'ব তেতিয়া আমি নিগেটিভ কুৱেশ্যন টেগ লিখিম অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম ছাবজেক্টৰ প্ৰনাউন ফৰ্মটো লিখিম প্লাছ কুৱেশ্যন মাৰ্ক হা নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো কি তেনেহ'লে অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন মাৰ্ক এতিয়া চোৱা এটা দেখাইলে তোমালোকে বুজি পাবা সেই পাছৰ দে কমাৰ যে পাছৰখিনি আছে সেইখিনি তোমালোকে এতিয়া নাচাবা সেইখিনি বাদ দিয়া মই একেলগে কৈ দিছোঁ এক্সট্ৰাকৈ লিখি নাই থকা আৰু দেৱ ইজ এ ষ্টুডেণ্ট আগৰ নিচিনাই কৰি আহিছোঁ হা দেৱ ইজ এ ষ্টুডেণ্ট দেৱ এজন ছাত্ৰ হয়নে দেৱ ইজ এ ষ্টুডেণ্ট দেৱ এজন ছাত্ৰ গতিকে সেইটো হয় সূচক বাক্য হয়নে নহয় এফাৰ্মেটিভ চেণ্টেন্স বা পজিটিভ ষ্টেটমেণ্টছ তো পজিটিভ ষ্টেটমেণ্টছৰ লগত আমি কি এড কৰোঁ বুলি কৈছিলোঁ পজিটিভ ষ্টেটমেণ্ট প্লাছ নিগেটিভ কুৱেশ্যন টেগ আৰু নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো হৈছে কি অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম গতিকে তোমালোকক এনেকৈ দিব চোৱা দেৱ ইজ এ ষ্টুডেণ্ট কমা দিব এডাল ড্ৰেছ দিব তাৰপাছত মানে ব্লেংক কৰি থ'ব তাৰপাছত কুৱেশ্যন মাৰ্কটো দি থ'ব কুৱেশ্যন মাৰ্কটো তেওঁলোকে দি থ'ব যদি নিদিয়ে তোমালোকে দি দিবা এতিয়া আমি কি কৰিম কুৱেশ্যন টেগ যিটো এড কৰিম ইয়াত যে লিখিছোঁ দেৱ ইজ এ ষ্টুডেণ্ট ইজেণ্ট হি বুলি যিটো লিখিছোঁ সেইটো হৈছে কুৱেশ্যন টেগ সেইটোৱে কনফাৰ্মেশ্যনটো লৈছে সি ষ্টুডেণ্ট নহয় জানো মানে সেইটো সুধিছে এতিয়া চোৱা আমাৰ ষ্ট্ৰাকচাৰ মতে কি অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম প্ৰনাউন মানে কি অসমীয়াতে যিটো সৰ্বনাম বুলি কয় হয়নে সৰ্বনাম মানে কি বিশেষ্য পদৰ সলনি যিবিলাক পদ বহে বা নাউনৰ সলনি বহা পদক কি বোলে প্ৰনাউন বোলে গতিকে দেৱক আমি তেওঁ বুলি ক'ব পাৰোঁ গতিকে আমি হি লিখি লৈছোঁ এতিয়া চোৱা অক্সিলেৰী ভাৰ্ব ইয়াত ইজটো অক্সিলেৰী ভাৰ্ব প্লাছ নট আছেনে ইজেণ্ট কিন্তু ইয়াত আমি যেতিয়া কুৱেশ্যন টেগ কৰিম সদায় কণ্ট্ৰেক্টেড ফৰ্মত লিখিম কণ্ট্ৰেক্টেড ফৰ্মত মানে ইজ নটটো আমি ইজেণ্ট লিখিছোঁ যে সেইটো কণ্ট্ৰেক্টেড ফৰ্ম বুলি কয় হা অক্সিলেৰী ভাৰ্বটো ইজ লিখিলোঁ তাৰপাছত নট লিখিলোঁ আৰু ছাবজেক্টৰ প্ৰনাউন ফৰ্মটো দেৱৰ প্ৰনাউন ফৰ্মটো কি হি তাৰপাছত কুৱেশ্যন মাৰ্ক দিছোঁ তো খুব সহজ হয় বহুত ষ্টুডেণ্টে কিন্তু কুৱেশ্যন টেগ খুব টান পায় ময়ো বহুত ষ্টুডেণ্টক কেতিয়াবা বুজাইছিলোঁ সেইবিলাক আৰু তেওঁলোকে খুব জটিল পায় মই নাজানো কিয় জটিল পায় কিন্তু খুব সহজ গ্ৰামাৰৰ আটাইতকৈ সহজ বস্তু বুলি ক'বলৈ গ'লে মই কুৱেশ্যন টেগৰ কথাই ক'ম গতিকে যেতিয়া পজিটিভ ষ্টেটমেণ্ট হ'ব আমি কি লিখিম নিগেটিভ কুৱেশ্যন টেগ লিখিম আৰু নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো হৈছে কি অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন মাৰ্ক হ'ল এতিয়া চোৱা ৰূপম এণ্ড সঞ্জীৱ আৰ ফ্ৰেণ্ডছ অক্সিলেৰী ভাৰ্বটো কি ইয়াতে আৰ তাৰপিছত আছে ষ্ট্ৰাকচাৰ মতে নট বহাইছোঁ আমি নটটো কণ্ট্ৰেক্টেড ফৰ্মত লিখিছোঁ আৰ নট আৰু ৰূপম আৰু সঞ্জীৱৰ সলনি কি বহাইছোঁ সিহঁত বা তেওঁলোক দে সেইটো প্ৰনাউন ফৰ্মটো বহিছে ৰূপম আৰু সঞ্জীৱৰ সলনি দেন হিৰক হেজ ডান দ্য ৱৰ্ক ইয়াতে অক্সিলেৰী ভাৰ্বটো আছেই অক্সিলেৰী ভাৰ্বটো আছেই গতিকে অক্সিলেৰী ভাৰ্বৰ পাছত কি হয় পজিটিভ ষ্টেটমেণ্ট হ'লে নিগেটিভ কুৱেশ্যন টেগ হয় আৰু নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো কি হয় অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম সদায় মনত ৰাখিবা পজিটিভ ষ্টেটমেণ্টৰ লগত নিগেটিভ কুৱেশ্যন টেগ হয় নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন টেগ গতিকে হেজটো যিহেতু আছে অক্সিলেৰী ভাৰ্ব গতিকে হেজ লিখিলোঁ হেজেণ্ট লিখিছোঁ তাৰপিছত যিহেতু অক্সিলেৰী ভাৰ্বৰ পাছত নট লিখে হয়নে নহয় অক্সিলেৰী ভাৰ্বৰ পাছত নট লিখে কিন্তু আমি কণ্ট্ৰেক্টেড ফৰ্মত লিখাৰ কাৰণে হেজেণ্ট লিখিছোঁ আৰু তাৰপাছত হিৰকৰ সলনি আমি প্ৰনাউন ফৰ্মটো কি লিখিছোঁ হি আৰু তাৰপাছত কুৱেশ্যন মাৰ্ক দেন এইটো চাই যাবা হা এইটো খুব দৰকাৰী আই এম ডুইং ৰাইট মই শুদ্ধটো কৰি আছোঁ এতিয়া এম নট কিন্তু কেতিয়াও নহয় কুৱেশ্যন টেগত এম নট কেতিয়াও নহয় এম নটৰ বদলি কি বহিব আৰ নট আই আৰ এ বয় হয় জানো নহয় ন কিন্তু কুৱেশ্যন টেগৰ ক্ষেত্ৰত তোমালোকে যেতিয়া যাবা এম নট কেতিয়াও লিখিব নোৱাৰা তোমালোকে আৰ্ণ্ট লিখিব লাগিব আৰ্ণ্ট মানে আৰ নট আই এম ডুইং ৰাইট সেইটো পজিটিভ ষ্টেটমেণ্ট হয়নে নহয় আৰু পজিটিভ ষ্টেটমেণ্ট হ'লে কি হয় নিগেটিভ কুৱেশ্যন টেগ হয় আৰু নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো কি হৈছে অক্সিলেৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন প্লাছ কুৱেশ্যন মাৰ্ক গতিকে এমৰ বদলি ইয়াত আৰ্ণ্ট বহিব কিন্তু মানে অক্সিলেৰী ভাৰ্বটো আৰ হ'ব ইয়াত তাৰপাছত নটটো আমি কণ্ট্ৰেক্টেড ফৰ্ম কৰাৰ কাৰণে আৰ্ণ্ট হৈছে তাৰপাছত
ছাবজেক্টৰ প্ৰনাউন ফৰ্মটো বহিছে সৰি ইয়াত হেৰি প্ৰনাউনেই আছে গতিকে আই এ বহিব দেন দৰ্শনা উইল গ' টু দেলহি উইলটো কণ্ট্ৰেক্টেড ফৰ্ম কৰিলে অউণ্ড হয় অউন চি অক্সিলাৰী ভাৰ্ব উইল প্লাছ নট অউণ্ড প্ৰনাউন ফৰ্ম ছাবজেক্টৰ চি ৰুলি ছিংছ চুইটলি পাৰ্থ প্লেড ক্ৰিকেট সেইকেইটাত চাবা এতিয়া পজিটিভ ষ্টেটমেণ্টত কি তোমালোকৰ সমস্যাটো দেখা পোৱা যায় ৰুলি ছিংছ চুইটলি পজিটিভ ষ্টেটমেণ্ট আমি দেখিছোঁ হয়নে নহয় পজিটিভ ষ্টেটমেণ্ট ৰুলিয়ে ভালকৈ গান গায় ভাল গান গায় সুন্দৰকৈ গান গায় কিন্তু আমি ইয়াত দেখিছোঁ যে অক্সিলাৰী ভাৰ্বটো নাই আছে জানো নাই কিন্তু আমাৰ ষ্ট্ৰাকচাৰটো মতে কি আছে অক্সিলাৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম অক্সিলাৰী ভাৰ্বটো আমি লিখিবই লাগিব হয়নে নহয় গতিকে নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সত যেনেকৈ আমি দূৰ সহায় লওঁ ইয়াতো তেনেকৈ দূৰ সহায় ল'ব লাগিব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ডজ হ'ব প্লুৱেল হ'লে প্ৰেজেণ্ট টেন্সত ডুৱে হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লেহে ডজ হ'ব আৰু চিম্পল পাষ্ট টেন্স হ'লে ডিড হ'ব এতিয়া ৰুলি ছিংছ চুইটলি আমি দূৰ সহায় ল'লোৱেই দূৰ সহায়টো দূৰটো অক্সিলাৰী ভাৰ্ব হিচাপে সহায় লৈছোঁ হয়নে নহয় দূৰটো অক্সিলাৰী ভাৰ্ব হিচাপে সহায় লোৱাৰ লগে লগে তাৰপাছত কি হ'ব নট ডাজেণ্ট লিখিছোঁ কণ্ট্ৰেক্টেড ফৰ্ম চাই লোৱা ৰুলি ছিংছ চুইটলি কমা ডাজেণ্ট তাৰপাছত ৰুলিৰ বদলি কি লিখিছোঁ চি গতিকে যেতিয়া অক্সিলাৰী ভাৰ্ব নাথাকিব আমি কুৱেশ্যন টেগতো কি কৰিম যে নিগেটিভ এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰাৰ দৰে বা এফাৰ্মেটিভৰ পৰা ইণ্টাৰগেটিভ কৰাৰ ধৰণেৰে একেই ধৰণে আমি দূৰ সহায় ল'ম আৰু যেতিয়া প্ৰেজেণ্ট টেন্স হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ডজ হ'ব বাকীবিলাকত ডুৱে হ'ব আৰু চিম্পল পাষ্ট টেন্সত বা পাষ্ট টেন্সত কি হ'ব ডিড হ'ব সেইটো তলৰটো চাবা এতিয়া পাৰ্থ প্লেড ক্ৰিকেট ডিডণ্ট হি পাৰ্থ প্লেড ক্ৰিকেট পাৰ্থই ক্ৰিকেট খেলিছিল ইয়াত অক্সিলাৰী ভাৰ্ব নাই গতিকে অক্সিলাৰী ভাৰ্ব যিহেতু নাই আমি কিহৰ সহায় ল'ম দূৰ সহায় ল'ম আৰু পাৰ্থ প্লেডটো কিহত আছে পাষ্ট ফৰ্মত আছে আমি গম পাই গ'লোঁ এইটো চিম্পল পাষ্ট টেন্সৰ বাক্য বুলি হয়নে নহয় চিম্পল পাষ্ট টেন্সৰ বাক্য বুলি গম পাই যোৱাৰ লগে লগে আমি কিহক লৈ আনিম ডিডক লৈ আনিম ডিডক লৈ আনিলোঁ অক্সিলাৰী ভাৰ্বটো ডিড বহাই দিলোঁ তাৰপাছত ষ্ট্ৰাকচাৰ মতে কি লিখিব লাগিব নট হয়নে কণ্ট্ৰেক্টেড ফৰ্মত লিখিলে হ'ব ডিডণ্ট তাৰপাছত ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম ছাবজেক্টটো কি পাৰ্থৰ প্ৰনাউনটো কি তেওঁটোক কি বুলি লিখিব লাগিব ইংলিছত হি তাৰপাছত কুৱেশ্যন মাৰ্ক গতিকে কুৱেশ্যন টেগৰ যিটো পজিটিভ ষ্টেটমেণ্ট হয় পজিটিভ ষ্টেটমেণ্টটো তোমালোকে মই আশা কৰিছোঁ খুব ভালদৰে বুজি পাইছা নিগেটিভ ষ্টেটমেণ্টত তোমালোকৰ বিশেষ সমস্যা দেখা নিদিয়ে কিন্তু পজিটিভ ষ্টেটমেণ্টত খুব দিগদাৰ হয় গতিকে পজিটিভ ষ্টেটমেণ্টত যেতিয়া অক্সিলাৰী ভাৰ্বটো নাথাকে তেতিয়া খুব দিগদাৰ হয় গতিকে আমি এইটো কথা এতিয়ালৈকে গম পালোঁ যে যেতিয়া কুৱেশ্যন টেগ কৰিব দিব আমাক যদিহে আমি দুটা ষ্টেটমেণ্ট চাব লাগিব তাতে যদি পজিটিভ হয় নে নিগেটিভ হয় ষ্টেটমেণ্টটো বা এফাৰ্মেটিভ হয় নে নিগেটিভ হয় যদিহে পজিটিভ বা এফাৰ্মেটিভ হ'ব তেতিয়া আমি নিগেটিভ কুৱেশ্যন টেগ এড কৰিম আৰু নিগেটিভ কুৱেশ্যন টেগ এড কৰোঁতে ষ্ট্ৰাকচাৰটো কি হ'ব অক্সিলাৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন মাৰ্ক আৰু যদিহে অক্সিলাৰী ভাৰ্বটো চেণ্টেন্সটোত নাথাকে তেতিয়া আমি কিহৰ সহায় ল'ম ডুৰ সহায় ল'ম আৰু ডুটো যদিহে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় প্ৰেজেণ্ট টেন্সত ডজ হ'ব বাকী চবতে ডুৱে হ'ব প্ৰেজেণ্ট টেন্সত আৰু চিম্পল পাষ্ট টেন্স হ'লে ডিড হ'ব গতিকে পাৰ্থ প্লেড ক্ৰিকেটটো হেৰি কৰিলে কি হ'ব পাৰ্থ প্লেড ক্ৰিকেট কমা ডিডণ্ট হি কুৱেশ্যন মাৰ্ক গতিকে কুৱেশ্যন টেগৰ যিটো পজিটিভ ষ্টেটমেণ্ট সেইটো তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ দেন আমি নিগেটিভ আৰু এটা চাই লওঁ দে ডু দ্য ৱৰ্ক তেওঁলোকে কামটো কৰে সেইটো নিগেটিভ কৰিলে কি হ'ব দে ডু নট ডু দ্য ৱৰ্ক ইয়াত ডুটো কিন্তু মেইন ভাৰ্ব নহয় অক্সিলাৰী ভাৰ্ব নহয় কিন্তু ইয়াত মেইন ভাৰ্ব হিচাপে বহিছে কামটো কৰা বুজাবলৈ ডুটো বহিছে সেইটো তোমালোকে ভুল কৰি নেপেলাবা যে ডুটো হেৰি হয় কি কয় অক্সিলাৰী ভাৰ্ব হয় অক্সিলাৰী ভাৰ্ব নহয় কিন্তু ডুটো মেইন ভাৰ্ব গতিকে যদি আমি নিগেটিভ কৰোঁ কি হ'ব দে ডু নট ডু দ্য ৱৰ্ক আৰু অলৰেডি আমি দেখিলোঁ ইয়াত অক্সিলাৰী ভাৰ্ব নাই গতিকে আমি কাক আনিম ডুক আনিলোঁ ডুৰ পাছত ষ্ট্ৰাকচাৰটো মতে কি নট হ'ল ডোণ্ট লিখিছোঁ কণ্ট্ৰেক্টেড ফৰ্মত দেন ডে আছে তাৰপাছত কুৱেশ্যন মাৰ্ক গতিকে পজিটিভ ষ্টেটমেণ্টৰ সেইটো হ'ল পজিটিভ ষ্টেটমেণ্ট হ'লে কি হয় নিগেটিভ কুৱেশ্যন টেগ হয় আৰু নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো কি হয় ছাবজেক্ট প্লাছ ছাবজেক্ট নহয় অক্সিলাৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন মাৰ্ক দেন নিগেটিভ ষ্টেটমেণ্ট চোৱা ষ্ট্ৰাকচাৰ অফ পজিটিভ কুৱেশ্যন টেগ মানে নিগেটিভ ষ্টেটমেণ্টত আমি কি হয় বুলি কৈছিলোঁ মইতো দেখাইছোঁ তোমালোকক চোৱা নিগেটিভ ষ্টেটমেণ্টত কি হয় নিগেটিভ ষ্টেটমেণ্ট প্লাছ পজিটিভ কুৱেশ্যন টেগ হয়নে এতিয়া নিগেটিভ কুৱেশ্যন টেগৰ আমি ষ্ট্ৰাকচাৰটো চাই লওঁ সেইটো খুব সহজ নিগেটিভ ষ্টেটমেণ্ট থাকিলে তোমালোকে দিগদাৰ নোপোৱা একেবাৰে সহজ হ'ব ষ্ট্ৰাকচাৰ অফ পজিটিভ কুৱেশ্যন টেগ নিগেটিভ ষ্টেটমেণ্টত কি লাগে পজিটিভ কুৱেশ্যন টেগ লাগে আৰু পজিটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো হ'ল অক্সিলাৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক
পজিটিভ ষ্টেটমেণ্ট কেতিয়া হয় কুৱেশ্যন টেগত, যেতিয়া পজিটিভ কুৱেশ্যন টেগ কেতিয়া এড হয়, যেতিয়া চেণ্টেন্সটো নিগেটিভত থাকিব। দেৱ ইজ নট এ ষ্টুডেণ্ট আৰু অক্সিলাৰী ভাৰ্ব প্লাছ ছাবজেক্ট। আৰু তোমালোকে এইটো কথা খুব ভাল পাবা শুনি যে নিগেটিভ ষ্টেটমেণ্টত কেতিয়াও দূৰ কিবা সহায় ল'বলৈ আমি ভাবি থাকিব নালাগে, কাৰণ ইয়াতে অক্সিলাৰী ভাৰ্বটো সদায় থাকিবই। নিগেটিভ ষ্টেটমেণ্টত সদায় অক্সিলাৰী ভাৰ্বটো থাকিবই, জাষ্ট অক্সিলাৰী ভাৰ্বটো লিখিব লাগে, তাত কোনো নট লিখিব নালাগে, তাত ছাবজেক্টৰ প্ৰনাউন ফৰ্মটো লিখিব লাগে, তাত কুৱেশ্যন মাৰ্ক দিব লাগে, সিমানেই কাম। গম পালা? গতিকে পজিটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো হৈছে অক্সিলাৰী ভাৰ্ব প্লাছ ছাবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক। আৰু পজিটিভ কুৱেশ্যন টেগ কেতিয়া হয়, যেতিয়া চেণ্টেন্সটো নিগেটিভ হয়। দেৱ ইজ নট এ ষ্টুডেণ্ট, দেৱ ইজ নট এ ষ্টুডেণ্ট, ইয়াত অক্সিলাৰী ভাৰ্ব কি হয়, ইজ। গতিকে আমি ইজটো লৈ গ'লোঁ, তাৰপাছত দেৱৰ বদলি প্ৰনাউনটো বহাইছোঁ, তাৰপাছত কুৱেশ্যন মাৰ্ক দিছোঁ, হ'ল সেইটো। ৰূপম এণ্ড সঞ্জীৱ আৰ নট ফ্ৰেণ্ডছ, আৰ নট ফ্ৰেণ্ডছ আছে। গতিকে লাহেকৈ আমি অক্সিলাৰী ভাৰ্বটো লৈ গ'লোঁ, অক্সিলাৰী ভাৰ্বৰ পাছত কি আহিব, ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম। এইটোতো ছাবজেক্টটো প্ৰনাউন লিখিব লাগিব হা, মই ইয়াত প্ৰনাউন ফৰ্মটো লিখিব পাহৰি গ'লোঁ। ছাবজেক্টটো সদায় প্ৰনাউন হ'ব কুৱেশ্যন টেগত, প্ৰনাউনটোহে বহিব। প্ৰনাউন মানে নাউনৰ বদলি যিটো বহে। তো কি হৈছে এইটো, আৰ ডে, হিৰক হেজ নট ডান দ্য ৱৰ্ক, আছে ইয়াতে অক্সিলাৰী ভাৰ্ব হেজ, গতিকে হেজটো বহাই দিলোঁ। দৰ্শনা উইল গ' টু দেলহি, উইলটো অক্সিলাৰী ভাৰ্ব আছে, উইল ছাবজেক্ট বহিব, তাৰপিছত চি, ছাবজেক্টৰ প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন মাৰ্ক। দেন ৰুলি ডজ নট ছিং চুইটলি, ডজ আছে ইয়াত অক্সিলাৰী ভাৰ্ব, ডজ লিখিলা, ৰুলিৰ বদলি আমি চি লিখিছোঁ, মানে প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন মাৰ্ক। পাৰ্থ ডিড নট প্লে ক্ৰিকেট, ডিড আছেই, ডিড লিখিলোঁ, তাৰপিছত পাৰ্থৰ বদলি সি লিখিছোঁ, কুৱেশ্যন মাৰ্ক। গতিকে নিগেটিভ ষ্টেটমেণ্টত তোমালোকৰ দিগদাৰ নাই। দে ডু নট ডু দ্য ৱৰ্ক, সেইটো ডুটো অক্সিলাৰী ভাৰ্ব আছেই, ডু লিখিলোঁ, তাৰপিছত ছাবজেক্ট লিখিলোঁ, তাৰপিছত কুৱেশ্যন মাৰ্ক লিখিলোঁ। গতিকে সেইটো হ'ল। আৰু তোমালোকে এটা কথা চাই লোৱা আকৌ এবাৰ, ইন এ কুৱেশ্যন টেগ অলৱেজ উই ইউজ প্ৰনাউন ফৰ্ম অফ দ্য ছাবজেক্ট, যে কুৱেশ্যন টেগ এটাত আমি কি কৰোঁ, সদায় ছাবজেক্টৰ প্ৰনাউন ফৰ্মটো লিখোঁ। মই সেইটো আগতেও তোমালোকক কৈছিলোঁ। আৰু ইউজ অফ কণ্ট্ৰেক্টেড ফৰ্ম, সেইটো খুব জানি ল'বলগীয়া কথা, কুৱেশ্যন টেগৰ আটাইতকৈ এটা মানে মনত ৰাখিবলগীয়া ৰুল হয়, সেইটো হৈছে কণ্ট্ৰেক্টেড ফৰ্ম। কণ্ট্ৰেক্টেড ফৰ্ম মানে সৰু কৰি লিখা। ডু নটটো আমি লিখিম ডোণ্ট, ডিড নটটো লিখিম ডিডণ্ট, ডজ নটটো লিখিম ডাজণ্ট, হেজ নটটো লিখিম হেজণ্ট, হেড নটটো লিখিম হেডণ্ট, হেভ নটটো লিখিম হেভেণ্ট, তেনেকৈ ইজ নটটো লিখিম ইজণ্ট, আৰ নটটো লিখিম আৰ্ণ্ট, উইল নটটো লিখিম ওণ্ট, চেল নটটো লিখিম তেনেকৈ চেণ্ট। গতিকে সেইটো হ'ল তোমালোকৰ কুৱেশ্যন টেগ হা। তো কুৱেশ্যন টেগৰ কথা মই কওঁতে আকৌ এবাৰ কৈ দিছোঁ তোমালোকক, যে কুৱেশ্যন টেগত আমি দুটা বস্তু চাই ল'ব লাগিব সাধাৰণতে। সেই দুটা বস্তু কি কি আছিলে, প্ৰথমটো হৈছে ষ্টেটমেণ্ট চাব লাগিব, ষ্টেটমেণ্টছ। আৰু ষ্টেটমেণ্টছ দুই প্ৰকাৰ থাকে, নিগেটিভ আৰু পজিটিভ ষ্টেটমেণ্ট। নিগেটিভ ষ্টেটমেণ্ট হ'লে কি এড কৰিব, কেনেকুৱা কুৱেশ্যন টেগত এড কৰিব লাগিব, পজিটিভ কুৱেশ্যন টেগ। আৰু পজিটিভ ষ্টেটমেণ্ট যেতিয়া হ'ব, পজিটিভ ষ্টেটমেণ্ট হ'লে আমি নিগেটিভ কুৱেশ্যন টেগ এড কৰিম। আৰু নিগেটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো কি হৈছে, অক্সিলাৰী ভাৰ্ব প্লাছ নট প্লাছ ছাবজেক্ট ইন প্ৰনাউন ফৰ্ম প্লাছ কুৱেশ্যন মাৰ্ক। আৰু যদিহে অক্সিলাৰী ভাৰ্বটো নাথাকে, তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ম, তাৰপাছত নট লিখি আমি ছাবজেক্টৰ প্ৰনাউন ফৰ্মটো লিখিম। আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে প্ৰেজেণ্ট টেন্সত ডজ হ'ব, বাকী প্ৰেজেণ্ট টেন্সত ডুৱেই হ'ব, আৰু চিম্পল পাষ্ট টেন্সত কি হ'ব, ডিড হ'ব। হ'ল সেইটো। দেন যিটো তোমালোকৰ নিগেটিভ ষ্টেটমেণ্ট থাকিব, নিগেটিভ ষ্টেটমেণ্ট হ'লে কি হ'ব, পজিটিভ কুৱেশ্যন টেগ। আৰু পজিটিভ কুৱেশ্যন টেগৰ ষ্ট্ৰাকচাৰটো কি হৈছে, অক্সিলাৰী ভাৰ্ব প্লাছ ছাবজেক্ট, জাষ্ট অক্সিলাৰী ভাৰ্বৰ পাছত ছাবজেক্টৰ প্ৰনাউন ফৰ্মটো লিখি কুৱেশ্যন মাৰ্কটো দি দিলেই হ'ব। আৰু নিগেটিভ ষ্টেটমেণ্টত সদায় অক্সিলাৰী ভাৰ্ব থাকিবই। তো সেইটো হ'ল। আৰু আমি সদায় কি লিখিম, কুৱেশ্যন মাৰ্ক দিম, তাৰপাছত যিটো নট লিখোঁ আমি, সেইটো সদায় আমি কণ্ট্ৰেক্টেড ফৰ্মত লিখিম। তো কুৱেশ্যন টেগ কি হয় মই আকৌ এবাৰ কৈ দিছোঁ। A question tag is a small question at the end of a statement which is used to ask confirmation. It is a grammatical structure in which a declarative or imperative statement is turned into a question with the addition of an interrogative fragment. যে কুৱেশ্যন টেগটো হৈছে এটা সৰু প্ৰশ্ন বা কুৱেশ্যন, ক'ত এড কৰা হয় সেইটো ডিক্লেৰেটিভ or imperative চেণ্টেন্সত। আৰু সেই যিটো কুৱেশ্যন টেগ এড কৰা হয় হা, এছাৰ্টিভ চেণ্টেন্সটো বা ইম্পাৰেটিভ চেণ্টেন্সটোত যিটো কুৱেশ্যন টেগ এড কৰা হয়, সেই কুৱেশ্যন টেগটো কিয় ইউজ কৰা হয়, কিয় ব্যৱহাৰ কৰা হয় বা কিয় লগ লগোৱা হয়, টু আস্ক এ কনফাৰ্মেশ্যন, যে কনফাৰ্মেশ্যনটো হয় নে নহয় কথাটো ভালদৰে জানি ল'বলৈ সেই কুৱেশ্যন টেগবিলাক আমি ব্যৱহাৰ কৰোঁ। ইট ইজ এ গ্ৰামেটিকেল ষ্ট্ৰাকচাৰ ইন হুইচ এ ডিক্লেৰেটিভ or imperative statement is turned into a question with the addition of an interrogative fragment.
যে যিটো কুৱেশ্যন টেগ বুলি বস্তু আমাৰ গ্ৰামাৰৰ কনচেপ্ট আছে সেইটো কি হয় এটা গ্ৰেমেটিকেল ষ্ট্ৰাকচাৰ হয় গ্ৰামাৰৰ এটা গঠন প্ৰণালী হয় য'ত ইন হুইচ এ ডিক্লেৰেটিভ অৰ ইম্পেৰেটিভ ষ্টেটমেণ্ট ইজ টাৰ্ণ ইন টু এ কুৱেশ্যন উইথ দ্য এডিশ্যন অফ এন ইণ্টাৰগেটিভ ফ্ৰেগমেণ্ট য'ত ডিক্লেৰেটিভ মানে কি বুলি কৈছিলোঁ মই এছাৰ্টিভ চেণ্টেন্সবিলাক এছাৰ্টিভ আৰু ইম্পাৰেটিভ চেণ্টেন্সবিলাকক ইণ্ট্ৰগেটিভ ফ্ৰেগমেণ্ট এটা ইণ্ট্ৰগেটিভৰ এটা টুকুৰা ব্যৱহাৰ কৰি সিহঁতক ইণ্ট্ৰগেটিভলৈ বা এটা কুৱেশ্যনলৈ পৰিৱৰ্তন কৰা হয় গতিকে সেইটো হৈ গ'ল তোমালোকৰ কুৱেশ্যন টেগ তো তোমালোকৰ কুৱেশ্যন টেগক লৈ কোনো ধৰণৰ সন্দেহ থাকি নাযাব বুলি ভাবিছোঁ যদিহে তোমালোকৰ কুৱেশ্যন টেগক লৈ এতিয়াও কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই আগতেও কৈছোঁ কমেণ্ট কৰিবলৈ তোমালোকক আকৌ এবাৰ কৈছোঁ যে মই তোমালোকৰ যিহেতু এই আমাৰ যি ক'ভিড-19 আমাৰ যি একাডেমিক লছ কৰিছে আমাৰ যিটো পঢ়া শুনাত ব্যাঘাত জন্মিছে সেই ব্যাঘাত জন্মাৰ প্ৰতি লক্ষ্য ৰাখি আমি তোমালোকক সহায় কৰাৰ মানসেৰে এই বস্তুবিলাক তোমালোকৰ ক্লাছ 10ৰ সকলো চেপ্টাৰৰ এক্সপ্লেনেশ্যন সকলো চেপ্টাৰৰ কুৱেশ্যন এণ্ড আনচাৰ সেইবিলাক আমি ভিডিঅ' আপলোড কৰি আছোঁ আৰু তোমালোকে সেইবিলাক চাবৰ বাবে ডেছক্ৰিপশ্যনত লিংকত গ'লেই হ'ব তোমালোকৰ চেপ্টাৰ ৱাইজ লিংক দিয়া আছে আৰু সেই তোমালোকৰ চেপ্টাৰবিলাকৰ সমান্তৰালভাৱে আৰু কি কৰা হৈছে যিবিলাক তোমালোকৰ গ্ৰামাৰৰ কনচেপ্ট আছে যিবিলাক গ্ৰেমেটিকেল কুৱেশ্যন তোমালোকৰ বা গ্ৰেমেটিকেল পাৰ্ট যিটো আহে SSLCত বা তাতকৈ সৰু নাই ক্লাছ 8-9 বা 12ৰ ক্ষেত্ৰতো বা 11ৰ ক্ষেত্ৰতো সেই বস্তুবিলাক আমি ভিডিঅ' লাহে লাহে আপলোড কৰি আছোঁ তোমালোকৰ যিটো পঢ়াত ব্যাঘাত জন্মিছে সেই ব্যাঘাত জন্মাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু আমি এইবিলাক কাম কৰি গৈছোঁ আৰু তোমালোকে যদিহে তোমালোকৰ আৰু কিবা ডাউট থাকি যায় সেইবিলাক যদি আঙুলিয়াই দিয়া বা সেইবিলাক যদি কমেণ্টৰ জৰিয়তে আমাক বুজি ল'বলৈ এটা সুযোগ দিয়া তেন্তে তোমালোকৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি আমি আগবাঢ়িব পাৰিম আৰু এতিয়াতো কেতিয়া স্কুল কলেজ খুলিব কেতিয়া ক্লাছ হ'ব কেতিয়া ফিজিকেলি ক্লাছ কৰিব পৰা যাব সেইবিলাকক লৈ কোনো নিশ্চয়তা নাই গতিকে তোমালোকে এই প্ৰচেষ্টাটো হয়তো ভালেই পাবা বুলি মই আশা কৰিছোঁ গতিকে তোমালোকে চেষ্টা কৰা তোমালোকে লাগি থাকা তোমালোকে কিবা যদি সমস্যা পোৱা তোমালোকে মোক ক'বা মানে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই যিকোনো প্ৰকাৰে তোমালোকক যৎপৰোনাস্তি চেষ্টা কৰিম সহায় কৰি দিবলৈ তো এইটো ভিডিঅ'ত আমি তেতিয়াহ'লে কি ডিছকাছ কৰিলোঁ প্ৰথম এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা নিগেটিভ কেনেকৈ কৰে যে হয় সূচক বাক্যৰ পৰা নহয় সূচক কেনেকৈ কৰে এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা ইণ্ট্ৰগেটিভ কেনেকৈ কৰে এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা হয় সূচকৰ পৰা কেনেকৈ প্ৰশ্ন সোধা বা প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰা হয় আৰু টেগ কুৱেশ্যনছ শিকিলোঁ আমি এফাৰ্মেটিভ নিগেটিভ আৰু এফাৰ্মেটিভ ইণ্ট্ৰগেটিভ এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰা বা এফাৰ্মেটিভৰ পৰা ইণ্ট্ৰগেটিভ কৰাটো মই তোমালোকক কুৱেশ্যন টেগ শিকোৱাৰ আগতে কিয় শিকাই ল'লোঁ কাৰণ যেতিয়া কুৱেশ্যন টেগ তোমালোকক কৰিবলৈ দিব তোমালোকক সেই এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰা আৰু এফাৰ্মেটিভৰ পৰা ইণ্ট্ৰগেটিভ কৰা নিয়মবিলাকৰ দৰকাৰ হ'ব তোমালোকে হয়তো ফিল কৰিছা চাগে তোমালোকৰ সেই ডু নটৰ ব্যৱহাৰ ডজ নটৰ ব্যৱহাৰ ডিড নটৰ ব্যৱহাৰ সেইবিলাক কিন্তু পোনপ্ৰথমতে মই সেই নিগেটিভ চেণ্টেন্সবিলাক আৰু ইণ্ট্ৰগেটিভ চেণ্টেন্সবিলাকৰ পৰাই ইণ্টিগ্ৰেটিভ চেণ্টেন্সবিলাকত তোমালোকক দেখুৱাইছিলোঁ গতিকে সেই এফাৰ্মেটিভ টু নিগেটিভ আৰু এফাৰ্মেটিভ টু ইণ্ট্ৰগেটিভ সেইবিলাক ক্লাছ 5, 6, 7ত সাধাৰণতে আহি থাকে আৰু ক্লাছ 12ত আহিব এফাৰ্মেটিভ টু নিগেটিভ এফাৰ্মেটিভ টু ইণ্ট্ৰগেটিভ আহিব কিন্তু এনেকৈ আহিব টাৰ্ণ দ্য চেণ্টেন্স ফ্ৰম এফাৰ্মেটিভ টু নিগেটিভ এফাৰ্মেটিভ ইনটু নিগেটিভ উইদাউট চেঞ্জিং মিনিং গতিকে অৰ্থটো সলনি নোহোৱাকৈ পৰিৱৰ্তন কৰিবলৈ আহিব তোমালোকক এতিয়া মই সেইখিনি বুজোৱা নাই মই পাছত যদিহে বেলেগ ভিডিঅ' আপলোড কৰোঁ তেতিয়া সেই ক্লাছ 12ৰ কাৰণেও মই সেই উইদাউট চেঞ্জিং মিনিং কেনেকৈনো কৰে সেইটো মই বুজাই দিব ট্ৰাই কৰিম গতিকে কুৱেশ্যন টেগ যিহেতু তোমালোকৰ খুব প্ৰয়োজনীয় এটা অংগ তোমালোকৰ চিলেবাছৰ খুব প্ৰয়োজনীয় অংগ গতিকে তোমালোকে সেই কুৱেশ্যন টেগটো ভালদৰে বুজি লোৱাৰ সমান্তৰালভাৱে তোমালোকে এফাৰ্মেটিভ টু নিগেটিভ এফাৰ্মেটিভ টু ইণ্ট্ৰগেটিভটো কিন্তু শিকি ল'ব লাগিব কিয়নো এফাৰ্মেটিভ টু নিগেটিভ শিকিলেহে বা এফাৰ্মেটিভ টু ইণ্ট্ৰগেটিভ কেনেকৈ কৰে সেইটো শিকিলেহে তোমালোকে কুৱেশ্যন টেগ কৰিবলৈ তোমালোকে সহজ পাবা নহ'লে কুৱেশ্যন টেগত তোমালোকৰ ঢেৰ কনফিউজন আহি যাব এইটো নাই ইয়াত অক্সিলাৰী ভাৰ্ব নাই কি কৰিম ইয়াত দেখোন অক্সিলাৰী ভাৰ্বটো এইটো পাষ্ট টেন্সত আছে অক্সিলাৰী ভাৰ্ব নাই আমি কি লিখিম কেতিয়াবা দেৰ আগত আমি তোমালোকে ডজ নট বহাই দিব পাৰা হয় নে নহয় গতিকে সেইবিলাক যে সমস্যা নাইকিয়া হ'ব কেতিয়া নাইকিয়া হ'ব যেতিয়া তোমালোকে এফাৰ্মেটিভ টু নিগেটিভ কৰিবলৈ শিকি ল'বা এফাৰ্মেটিভ টু ইণ্ট্ৰগেটিভ কৰিবলৈ শিকি ল'বা ইয়াৰ উপৰি তোমালোকৰ টেন্সৰ কনচেপ্টটো যেতিয়া ভালকৈ গুচি আহিব তোমালোকৰ মনলৈ তোমালোকৰ ষ্ট্ৰাকচাৰবিলাক মনত একদম জিলিকি থাকিব তোমালোকে যাতে এইটো কোন টেন্সৰ চেণ্টেন্স ষ্ট্ৰাকচাৰটো দেখিলে গম পাই যোৱা গতিকে সেইটো যেতিয়া হ'ব তোমালোকে গ্ৰামাৰক লৈ কোনো ধৰণৰ সমস্যা নোপোৱা আৰু তোমালোকৰ যিবিলাক ৰিপৰ্ট ৰাইটিং ষ্টৰি ৰাইটিং লেটাৰ ৰাইটিং সেইবিলাক আহিব সেইবিলাকতো তোমালোকৰ যিটো সৃজনীশীল প্ৰতিভা
যিটো ক্ৰিয়েটিভ টেলেণ্ট লাগিব, যিটো সৃজনীশীল প্ৰতিভা লাগিব, সেই সৃজনীশীল প্ৰতিভাটোৰ বাবে তোমালোকৰ কিন্তু সেই গ্ৰামাৰৰ কনচেপ্টটো ক্লিয়াৰ কৰি লোৱাটো খুব প্ৰয়োজন, হয়নে নহয়? গতিকে সেই গ্ৰামাৰৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰি ল'বৰ বাবে তোমালোকে টেন্স, তাৰপিছত ডিগ্ৰী, দেন পাৰ্চনছ, এফাৰ্মেটিভ, নিগেটিভ, টেগ কুৱেশ্যনছ, ভইচ, নেৰেশ্যনছ, সেইবিলাক সকলো শিকি ল'ব লাগিব। তেতিয়াহে তোমালোকৰ সেই সৃজনীশীল প্ৰতিভাটো উৎকৰ্ষ সাধন হ'ব। নহ'বা কিন্তু সেইখিনি তোমালোকে কৰিব নোৱাৰিবা। তোমালোকৰ চেণ্টেঞ্চ এটা ষ্ট্ৰাকচাৰ অসমীয়াৰ পৰা ইংলিছলৈ অনুবাদ কৰোঁতে তোমালোকৰ ভুল হৈ যাব। মই ট্ৰেঞ্চলেশ্যনৰ ভিডিঅ' দিছিলোঁ, তোমালোকে সেইবিলাকো চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। চ' তো আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ যথেষ্টখিনি সহায় হ'ব। তোমালোকে এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰিব পাৰিবা, এফাৰ্মেটিভৰ পৰা ইণ্ট্ৰগেটিভ কৰিব পাৰিবা। ইয়াৰোপৰি তোমালোকৰ যিটো অত্যন্ত প্ৰয়োজনীয় গ্ৰামাৰৰ পাৰ্ট হয় কুৱেশ্যন টেগ বা টেগ কুৱেশ্যন, সেই টেগ কুৱেশ্যনো তোমালোকে সেই 2টা নম্বৰ বা 1টা নম্বৰ যে পৰীক্ষাত আহিব সেইটো কেতিয়াও মিছ নকৰা। চ' থেংক ইউ অল। ইয়াৰ পাছতো মই তোমালোকৰ বাবে নেক্সট গ্ৰামাৰৰ কি পাৰোঁ সেইখিনি ভিডিঅ'ত লৈ আনিব ট্ৰাই কৰিম। চ' থেংক ইউ অল। আৰু যদিহে তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' থেংক ইউ ওৱান্স এগেইন।